যোৱাকালি মই কেইবাটাও নিউজ চেনেলত দেখিছোঁ বদৰুদ্দিন চাহাবে তেখেতে সভাত কিছুমান ভাষা কিছুমান বাক্যবান কিছুমান মন্তব্য কৰা দেখিছোঁ, যিটো আচলতে এজন MP হিচাপে তেখেতে যি ধৰণে ভাষা ক'ব লাগে, যিটো লেভেলত এটা গাম্ভীৰ্যপূৰ্ণ লেংগুৱেজ আনিব লাগে তেনেকুৱা ভাষা মই দেখা নাই। তেখেতে সভাত কৈছে যে মিয়া MP পঠাব পাৰ্লিয়ামেণ্টত, মিয়া ভাষাত বক্তব্য তাত ৰাখিব দিব। তেখেতে ক'ত পালে মিয়া ভাষা? মিয়া ভাষা বুলি কোনো ভাষা পৃথিৱীত আছে নেকি? ইতিহাসত আছে নেকি? এইখিনি জ্ঞান তাৰ নাই নেকি বদৰুদ্দিনৰ, যে মিয়া ভাষা নহয়, মিয়া জনগোষ্ঠী হয় আৰু মিয়া ভাষা বুলি কোনো ভাষা নাই। মিয়া দোৱান ক'লে তথাপি এটা কথা আছিল, আৰু কামৰূপী দোৱানতহে মিয়াই ঘৰত কথা কয়, কিন্তু মিয়াৰ ভাষা অসমীয়া। সেইটো বদৰুদ্দিন জানিব লাগে কি কি চৰ্ত সাপেক্ষে এটা ভাষা হয়। আৰু কয় মিয়া ভাষা জিন্দাবাদ, এইটোতো আৰু আচৰিত কথা। আৰু বেলেগক কৈ আছে আপোনালোকতো মিয়া, কিন্তু নিজক মিয়া নকয়। বেলেগ বোলে মিয়া কিন্তু নিজক মিয়া নকয়, আৰু মিয়া ভাষাত পাৰ্লিয়ামেণ্টত কথা কোৱা, এনেকুৱা ভাষা এনেকুৱা বক্তব্য এজন MP হিচাপে এইটো এনেকুৱা বুজাই আছে যে তেখেত যেন এজন MPৰ লেভেলৰ কোনো ব্যক্তি নহয়, তেখেতৰ যেন এজন মানে কি ক'ম আৰু মূৰ্খামিৰ পৰিচয় দিয়া ব্লাকশ্বিপৰ নিচিনা লেংগুৱেজ কোৱাবিলাক এইটো মানে সকলো স্তৰতে প্ৰশ্ন উত্থাপিত হৈছে। আৰু তেখেতে অসমত থাকি, অসমত য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ মিলা প্ৰীতি শান্তি সম্প্ৰীতিৰে বসবাস কৰে, তেনে এটা ঠাইত নগাঁও জিলাত নগাঁৱৰ মানে MP সমষ্টিত তেনেকুৱা কথা কৈছে যে 65% ইয়াত MP আছে কি মিয়া আছে, 65% মানে মিয়াৰ ভোটেৰে এইবাৰ মিয়া MP, আৰু পাৰ্লিয়ামেণ্টত মিয়া ভাষাৰে বক্তব্য, এইবিলাক কথা কৈ আজি যিটো হিন্দু মুছলমানৰ সাম্প্ৰদায়িকৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু মেৰু বিভাজনৰ ৰাজনীতি তেখেতে যিটো কৰিব বিচাৰে, সেইটো দেখিলে বুজা যায় যে বদৰুদ্দিনৰ কোনো অসমীয়া জাতি নালাগে, মিয়া জনগোষ্ঠী নালাগে, অসমীয়া মানুহেই নালাগে, এনেকুৱা যেন তেখেতৰ মানে ভাষ্যই প্ৰকাশ পাইছে। তেখেতে মেৰু বিভাজন কৰি এই জাতিটোক মিয়া জনগোষ্ঠীক নিক্ষেপ কৰাৰ, এই বিধ্বস্ত জনগোষ্ঠীটোক নিক্ষেপ কৰাৰ যিটো কাৰণ, যিসমূহ কাৰণ, সেই কাৰণসমূহ সৃষ্টি কৰি তেখেতক অকল লাগে ভোট। তেখেতে MP হোৱাৰহে সপোন দেখি আছে, কিন্তু তাৰ পিছতো তেখেতে আজি 15 বছৰ, যোৱা 15টা বছৰত MP থাকি কেতিয়াও তেখেতে মিয়াৰ অধিকাৰৰ কথা পাৰ্লিয়ামেণ্টত কোৱা নাই, সাংবিধানিক অধিকাৰৰ কথা কোৱা নাই। আজি ভোটৰ লগত ইমান তাকৰ যি কথা কৈছে, সেই কথা এইটো প্ৰমাণ কৰিছে। হেই মিয়াসকল, হে অসমীয়া জাতি, তোমালোকে নিক্ষেপ হৈ যোৱা, তোমালোকে বিধ্বস্ত হোৱা, মই সেইটো দেখাৰ নাই। মোক মাত্ৰ লাগে কি ভোট লাগে। গতিকে মই ক'ব বিচাৰিছোঁ, আৰু মিয়াক ক'ব বিচাৰিছোঁ, অসমীয়া জাতিক সকলোকে মই আহ্বান ৰাখিছোঁ, মিয়া জনগোষ্ঠীকো মই এই ক্ষেত্ৰত আহ্বান ৰাখিছোঁ, তেনেকুৱা লেংগুৱেজ কৈ, তেনেকুৱা ভাষা কৈ বদৰুদ্দিনে যাতে কোনো মিয়া সমাজত সোমাব নোৱাৰে। আৰু অসমীয়া জাতিৰ মই সকলো অসম প্ৰেমী সকলোকে মই আহ্বান কৰিছোঁ, মিয়াকো আহ্বান কৰিছোঁ, সকলোৱে ইউনাইটেডলি বলিষ্ঠ পদক্ষেপ, এনেকুৱা নেতৃত্ব দিয়া এনেকুৱা ৰাজনৈতিক লিডাৰৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ।